শিৱসাগৰৰ কোনটো চামচা ওলাইছে ৰেজল কৰিমক মাৰিব ঠেং ভাঙি দিব কাটি পিচ পিচ কৰিব। এনেকুৱা মাইকেলাল অসমত জন্ম হোৱা নাই ৰেজল কৰিমক কাটি পিচ পিচ কৰিব হাত ভৰি ভাঙি দিব এনেকুৱা মাইকেলাল অসমত জন্ম হোৱা নাই। ৰেজল কৰিমৰ লগত আমাৰ সংখ্যালঘু মুছলমান যিমান আছে চব মৰিব, তথাপি চাই দিব। কেলা কুকুৰ পোৱালিহঁত মাৰিবি, হাত ভৰি ভাঙিবি, কাটি পিচ পিচ কৰিবি। ইমান দম আছে যদি আহি যাচোন ৰেজল কৰিবৰ ঘৰ ক'ত আছে তাত আহি যা কুকুৰ পোৱালি। মাইকী মানুহৰ মেকেলাৰ তলত পেলাই গুণ্ডাগিৰি নকৰিবি, বুজিছ? ঘৰৰ পৰা ওলাই পেলাই গুণ্ডাগিৰি কৰিবি। চোৰ ডকাইত মদাহিক মানুহবিলাকে এইবিলাক কৈ থাকে। ৰাস্তাত ডকাইতি হৈ থাকে ৰাতি হ'লে, দিন হ'লে চামচাগিৰি আৰু কুকুৰৰ পোৱালিহঁত। চিতু বৰুৱা চামচা 2-3টা ওলাই গৈছে, চিংগল চিলিকাৰ 2-3টা চামচা ওলাই গৈছে। কুকুৰ পোৱালিহঁত মাক চোদাই কেলা, চুট মাৰানি কেলা।